বৃহৎ ষড়যন্ত্ৰ এতিয়াই নহয়, আজি 1.5 বছৰ ধৰি ষড়যন্ত্ৰ তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। মোৰ টিকেট কাটিবৰ কাৰণে কিমান কৰিলে চাওক, এভাৰেজ মই আপোনালোকক কোৱা নাই, ডেইলি এভাৰেজ 3টাকৈ 4টাকৈ পৰ্টেল উলিয়াই এতিয়া ভিডিঅ' নচা ভিডিঅ' দিছে বোলে, সেই ভিডিঅ'বিলাক পূৰা আজিকালি AID বনাই পূৰা মেনিপুলেট কৰি কিনে বনাই আছে, সেইখিনি কৰি আছে। তাৰ আইনী ব্যৱস্থা লৈ আছে, ইতিমধ্যে কেছ দিয়া হৈছে। এইটো ফেক একাউণ্ট দি কৰি আছে, গতিকে সামাজিক মাধ্যমত যিখিনি কৰিছে তাৰ ওপৰত কেছ কৰা হৈছে। আৰু মোৰ বিশ্বাস আছে যে যিজনে মানে ফেক একাউণ্ট দি কৰিছে বা বিৰোধী পক্ষ আছে ইয়াত আৰু বহুত পক্ষ আছে, সকলো নাম আপোনালোক অপেনলি নকওঁ, তেওঁলোকৰ ওপৰত ব্যৱস্থা হৈ আছে। তেওঁলোকৰ নামত কেছ দিয়া হৈছে, যোৱাকালি দি আছে, ময়ো দিছোঁ আৰু মোৰ পৰিবাৰে দিছে, মোৰ দলৰ ফালৰ পৰা দিয়া হৈছে। তেওঁলোকৰ ইনকুৱাৰী হৈছে, ওপৰৰ পৰা গোটেই মানে আমাৰ ক্ৰাইম ব্ৰাঞ্চত দিয়া হৈছে, গোটেইখিনি তদন্ত হৈ আছে। মই ভাবোঁ তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। জনমানসত সেৱা প্ৰতিপন্ন কৰাৰ বাবে মোক জনসাধাৰণে জানে, ডিগবৈ সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে, আজি মহিলাসকলৰ ওপৰত যদি তেওঁলোকে বেয়া অপমান আনিব লাগে, মোৰ লগতো হাজাৰ হাজাৰ মহিলা ঘূৰি থাকে। কোনোবা এগৰাকী মহিলাই ক'ব পাৰিব নেকি? আজি নিৰ্বাচিত প্ৰতিনিধি প্ৰায় 60-70% মোৰ লগত থাকে, মোৰ পঞ্চায়ত প্ৰতিনিধিসকল থাকে। তেওঁলোকে কোনোবা ক'ব পাৰে কাৰোবাক মই আশালীন ব্যৱহাৰ কৰিছোঁ বুলি? কোনটো ক'ব নোৱাৰে। পুৰুষটো বাদ দি কৈছে, মহিলাসকলৰ কথা কৈছে। সেইকাৰণে স্পষ্ট কৰিছে তেওঁলোকৰ আইনী ব্যৱস্থা লোৱা হৈছে, ফেক একাউণ্ট দিয়া হৈছে আৰু সময় নিশ্চয় গম পাব কোনে কি কৰি আছে। আৰু আপুনি দেখিছে ইলেকশ্যনৰ আগলৈকে টিকেট কাটিবলৈ চাই আছিল, যেতিয়া টিকেটটো নাপালে, মই কৈছোঁ ন, আজি 1.5 বছৰ ধৰি লাগাতাৰ কেইজন মানে অপযোগ, নাম নকওঁ, নাম আপোনালোকে নিজে উলিয়াই ল'ব, নামখিনি গম পাবই। সমষ্টি বাহিৰত মোৰ সমষ্টিত বিৰোধ নাই, মোৰ সমষ্টিত প্ৰতিদ্বন্দ্বী নাই, প্ৰতিদিন 2-এজন আছিলে যদিও মোৰ বিৰুদ্ধে কোৱা নাই। কৈছে আমি ডেম'ক্ৰেচি ছিষ্টেমত সকলোৱে অধিকাৰ আছে টিকেট বিচৰাটো, কিন্তু অপমান কৰি বাহিৰৰ সমষ্টিৰ আছে নহয়। মোৰ কাষৰ সমষ্টি কেইবাটাও মানে 6-7জন লোক আহি কিনে সেই ষড়যন্ত্ৰ 1.5 বছৰ ধৰি দেখিছে। প্ৰতিটো অপযোগে সেইখিনি ডিগবৈ সচেতন ৰাইজে ওফৰাই দিছে। তাৰপাছত টিকেট নোপোৱাৰ পাছত আকৌ এইটো এটা নতুনকৈ এটা কুটনেট ৰচনা কৰিছে যে নমিনেশ্যন দিয়াৰ পাছত, আৰু এইবিলাক যে থাকিলে কেতিয়াবা দিলেহেঁতেন, বুজিছে নাই? এতিয়া মানে ডেইলি নতুন অকল ৰাতিয়ে দিনে এটা কথা চিন্তা কৰে, চুৱেনে কেনেকৈ অপযোগ কৰিব পাৰি। তথাপিতো হাজাৰ হাজাৰ মানুহ আজি দেখিছে কেনেকুৱা মানুহ, পৰহি মানুহ কেনেকুৱা মানুহ, মুখ্যমন্ত্ৰী নগৰী আগতে কিমান মানুহ, এইটো কথাটো। এইটো কাৰণে চিন্তা নাই, এইবিলাক ফেক একাউণ্ট চবেই জানে। আমি জয়ী হ'ম বহুত। এইটো থেংক ইউ।